কাৰণে নাই এটাৰ ওপৰত এটা বেমাৰ পেলাই আছে ঈশ্বৰে 6টা বেমাৰ লৈ বাইবেলে কৈ আছে ফাৰাৱে নিজৰ মনটো কঠোৰ কৰি লৈছে বুলি কৈছে পাথৰ বনাই লৈছে বুলি কৈছে যে মই নুশুনো তাৰপিছত বাইবেলে কৈছে ঈশ্বৰে ফাৰাৱৰ মনটো পাথৰ বনাই দিছে তাৰপিছত কৈছে ঈশ্বৰে কৈছে এতিয়াতো মই নিম এতিয়া মোৰ মহিমা কৰে তাৰ মনটো পাথৰ কাৰণ মানুহে নিজৰ মনটো পাথৰ কৰিছে আপুনি মই সেই পবিত্ৰ আত্মাৰ কথাটো শুনিবই নোৱাৰিব আপোনালোকে বাইবেলে কৈছে হেঁতে চাই কিনে দেখা নাপাব আপুনি চাই থাকি যাব আপুনি দেখা নাপাব শুনি থাকি যাব শুনা নাপাব বুজিব চেষ্টা কৰিব বুজিয়ে নাপাব কিয় কাৰণ মনটো পাথৰ কৰি লৈছে বুলি কৈছে ফাৰাৱে ঈশ্বৰে কৈ দিছে যে ইয়াক যাবই লাগিব সেই মানুহজন পিছত যাই কিনে তাক মৰা অৱস্থালৈ মৰাই দিছে তাক তাৰ মনটো পাথৰ কৰি দিছে যদি আমাৰ মনটো পাথৰ হৈ আছে নহয় একো ধৰণৰে পবিত্ৰ আত্মাৰ কথা বা তাৰ আশীৰ্বাদবোৰ আপুনি আৰু মই পোৱা নাই বাইবেলে কি কৈছে চাওকচোন মাৰ্ক আমি মেথিউ পঢ়িছোঁ নহয় সেকেন্ড বুক মাৰ্ক 8 পঢ়িছোঁ মাৰ্কৰ 8 অধ্যায় মাৰ্ক 8 অধ্যায় 17 শুনিবচোন মই ইংলিছত পঢ়িছোঁ অসমীয়াত আনকালে পঢ়ি দিব মাৰ্ক 8 অধ্যায় 17 Mark chapter 8 verse 17 Aware of the discussion Jesus asked them why are you talking about having no bread do you still not see or understand are your hearts hardened অসমীয়াত পঢ়িবচোন যিশুৱে তাকে জানি তেওঁলোকক ক'লে তোমালোকে কিয় মামলা কৰিছা তোমালোকে এতিয়ালৈকে জনা বুজা নাইনে তোমালোকৰ হৃদয় কঠিন বুজিছা নাই ধন্যবাদ সকলে শুনিব এই বাক্যটো বহুত প্ৰেক্টিকেল হয় সেইকাৰণে অনুগ্ৰহ সকলে শুনিব দেই এনে কোৱা হৈছে যে প্ৰভু যীশুৱে আপোনাক আৰু মোক কৈ আছে সাৱধান সাৱধান কিয় কাৰণ এই ফেৰিসীবিলাকৰ আপোনালোকৰ বিশ্বাসত সোমাই যাব বুলি কৈছে এই ধৰ্মৰ পণ্ডিতটো দেই প্ৰভু যীশু নহয় ধৰ্ম যোনটো আছে নহয় এই ধৰ্মৰ পণ্ডিতবিলাকে তোমালোকৰ বিশ্বাসত আহি যাব আৰু তোমালোকক লাহে লাহে দিগদাৰ দিব বাইবেলে কৈ আছে মানুহবিলাকৰ ডিছকাশ্যন চলি আছে শিষ্যবিলাকৰ যে কি খাম খাবলৈ কিছু নাই ইটো নাই সিটো নাই কি খাম প্ৰভু যীশু কি কৈছে তোমালোকৰ মনটো এনেকৈ কিয় এনেকৈ মই তোমালোকক আত্মিক আহাৰ দিব চেষ্টা কৰি আছো আত্মিক জীৱনৰ পৰা বাচিবলৈ কৈ আছো তোমালোকে বাৰে বাৰে নিজৰ খোৱাৰ চিন্তা কিয় কৰি আছা হালেলুয়া আপুনি আৰু মই প্ৰভু যীশু গ্ৰহণ কৰিছো আত্মিক আহাৰ কাৰণে যদি আপোনালোকৰ চিন্তা এতিয়াও যদি কি খাম কি পাৰিম নে নোৱাৰিম আপোনালোকৰ আত্মা যদি শুকাই গৈছে শাৰীৰিক টেনচন কাৰণে তেনেহ'লে আপোনালোকৰ এই সংসাৰিক বুদ্ধি সোমাই গৈছে আপোনাৰ দিমাগত মনটো বাইবেলে কৈছে তোমালোকৰ মনটো পাথৰ হৈ গৈছে নেকি দেখি কিনে দেখা নাপোৱা নেকি আশীৰ্বাদ কৰিলে তোমালোকে বুজি নাপোৱা নেকি তোমালোকে গম পোৱা নেকি ইজৰাইল সেই ইজৰাইল যাক ইজিপ্তৰ পৰা ইমান বস্তু দেখুৱাই মই ওলাইছো ইমান বছৰ হেঁতক মই মৰুভূমিত চলাইছো হেঁতৰ মনটো কঠোৰ হিচাপ তুমি কিয় কঠোৰ কৰিছা আমাৰ মনটো যদি আমি কঠোৰ কৰি থৈ দিওঁ কাৰণ শাৰীৰিক টেনচন বহুত আছে ন কাৰোবাৰ বেমাৰ আছে কাৰ পইচা নাই কাৰ পৰিয়ালৰ নিমিলে কাৰোবাৰ কাজিয়া হৈ থাকে কোনোবা অকলে হৈ গৈছে বেলেগ বেলেগ সমস্যা কিন্তু এই সমস্যা যদি আপোনাৰ আত্মা শুকাই গৈছে চাকে আপুনি প্ৰভু যীশুৰ বা পবিত্ৰ আত্মাৰ কথাটো আপুনি গুৰুত্ব দি শুনা নাই যে আপোনাক কি ক'ব বিচাৰিছে বাইবেলে কৈছে কি যেতিয়া মই তোমাক মাতিম হেব্ৰীছে কৈছে কাৰণ মই যেতিয়া তোমালোকক মাতিম ধ্যান দিবা ইজৰাইলৰ নিচিনা মনটো কঠোৰ নকৰিবা কাৰণ হেতক সব দেখুৱাৰ পিছত মনটো কঠোৰ কৰিছে তোমালোকে নকৰিবা
সাৱধান। আপোনালোকক মই ক'ব বিচাৰিম যে মনটো যদি কঠোৰ হৈ আছে আপোনালোকে একো ধৰণত আত্মিক জীৱনত আপুনি আগবাঢ়িব নোৱাৰিব। চব কাম ৰখি থাকি যাব। টোপনি লাগিছে ন বিজনৰ লগত? টোপনি লাগিছে, এলাহ লাগিছে, কিয় লাগিছে? কাৰণ তাৰ মনটো ঈশ্বৰক বিচৰা নহয়। সেইটো কেনে লাগিছে? নিশ্চয় নিঃসন্দেহে এইটোৱে কথা হয়। আপোনালোকে নাই মনটো ইচ্ছা কৰিছোঁ কি পালে মনটো আপোনালোকৰ পবিত্ৰ আত্মাৰ উৎসাহটো পোৱা নাই। কিয় পোৱা নাই? প্ৰশ্ন কৰক নিজকে। মই কিয় গীৰ্জা আহিব কিয় নিবিচাৰোঁ? কিয় গীৰ্জাত পৰিয়ালৰ লগত সময়টো স্পেণ্ড কৰিব নিবিচাৰোঁ? মই কিয় গীৰ্জাত কাম কৰিব নিবিচাৰোঁ? কিয় মই কিবা কাম দিলে এলাহ কিয় লাগে মোক কিয় টোপনি লাগি থাকে বাৰে বাৰে? আপোনালোকে ৰাতি টোপনি কমা নাই, উৎসাহ কমিছে প্ৰভুৰ, মনটো পাথৰ হৈ গৈছে। প্ৰাৰ্থনা কৰিলে সন্দেহ বেছি আহে, বিশ্বাস নালাগে যে হ'ব জানো, মোৰ জীৱনত ঠিক হ'ব জানো? এজনে কৈছে যে প্ৰভু পাষ্টৰ মোৰ এটা দিগদাৰ হৈছে। কৈছে কি দিগদাৰ? কৈছে মোৰ নহয়, মানুহবিলাকৰ পৰা ভৰসা কৰিব নোৱাৰা হৈছোঁ। মোৰ ভৰসা বস্তুটো থাকি গৈছে। কৈছে কেনেকৈ হ'ব পাৰে? ভৰসাটো থাকিব নোৱাৰে। তোমাৰ আত্মাত কিবা আছে, তোমাৰ সৃষ্টি কৰা দেহা শৰীৰত আছে বিশ্বাস, ভৰসা। তুমি কি ভৰসা কৰিছা না? তোমাৰ জীৱনত কিবা বেয়া হৈছে, সেই বেয়া ঘটনাৰ লগত তোমাৰ ভৰসা হৈ গৈছে। ভাল ঘটনাৰ লগত ভৰসা নাই, ভৰসা নাযায়, বেয়া বস্তুৰ ওপৰত আহি যায়। আজি যদি নেচিজানৰ লগত মোৰ বেয়া হৈ গ'ল, মই নেচিজানৰ বিশ্বাস আৰু ভৰসা নকৰা হৈ যাম। এইটো ক'ব নোৱাৰো যে মোৰ ভৰসাই নাই, মোৰ ভৰসাটো বেয়া বস্তুত আহি গৈছে, বেয়া বস্তুত মোৰ ভৰসাটো আহি গৈছে। আপোনাৰ আৰু মোৰ এই অৱস্থা হ'ব। আমি তাত নিৰাশ হৈ যাওঁ নহয়। ভয় ভয় সমাজৰ কাৰণে, ভয়ৰ কাৰণে, লাজৰ কাৰণে, বহুত কাৰণ কিনা আমি কি হৈ যাওঁ কিবা ঈশ্বৰৰ নামত আমি বান্ধি থৈ দিওঁ নিজকে। কিন্তু মনটো বহুত দূৰ। সেইকাৰণে প্ৰভুৱে মেথিউক কৈছে এই মানুহবোৰে ঈশ্বৰৰ নাম লৈ কিনেও ঈশ্বৰৰ লগত নাই। সেইকাৰণে কৈছে নহয়, তুমি কিছু মানুহ লাগে ক'ব প্ৰভু মই তোমাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ কাম কৰিলোঁ, তুমি কিয় এনেকৈ ক'লা যে তুমি মোক চিনি নোপোৱা? কাৰণ প্ৰভুৰ ইচ্ছা নকৰে। আমাৰ এনেকৈ হৈছে, মনটো পাথৰ কৰি দিছোঁ আমি। সেইকাৰণে না ঈশ্বৰৰ চমৎকাৰত বিশ্বাস লাগে, না আশা আছে, না বিশ্বাস আছে, হেৰাই গৈছে, মৰম নাই। এজন দুজনৰ প্ৰতি সন্দেহ বেছি আহে। সন্দেহ লাগে যে কি হ'ব, তাৰ মনটোক মই বিচাৰ কৰি লওঁ, মই জানো ইয়াৰ মনটো বেয়া, ই মোৰ কাৰণে বেয়া ভাবি থাকে, ই মোৰ কাৰণে বেয়া কৰি থাকে। মই ঈশ্বৰৰ প্ৰেম আমাৰ ওপৰত শাসন কৰিব লাগে, কিন্তু আমি পাহৰি গৈছোঁ, মনটো কঠোৰ কৰিছোঁ, হাৰ্ডেন কৰিছোঁ। এই মন হাৰ্ডেন কৰা মানে কি? পাথৰ কৰি লোৱা মানে কি? হাৰ্ডেন কৰি লোৱা মানে কি? নটিচ কৰিব, এই মানুহবিলাকে চব জ্ঞান আছে, চব দেখা পাইছে, কিন্তু ঈশ্বৰৰ সেৱা কৰিব নিবিচাৰে। ফাৰাও নিচিনা চব দেখা পাইছে, সি গম পাইছে যে যেহোৱাই আচল ঈশ্বৰ হয়, কিন্তু মনটো কৈছে মই নামানো। কাৰণ নিজৰ ইচ্ছাটো বেছি দৰকাৰ, নিজৰ মনৰ ইচ্ছাটো বেছি দৰকাৰ, নিজৰ অভিমান, নিজৰ গৌৰৱ, নিজৰ প্ৰাইড এইটো বেছি দৰকাৰী দিছে। সেইকাৰণে কৈছে এই মানুহবিলাকে নিজৰ মনটো পাথৰ কৰি লৈছে। আপোনাৰ আৰু মোৰ কাহিনীটো এনেকে, আমি কম দেখা নাই এনেকে নহয়। ঘূৰি আহক, সকলোৱে নিজৰ 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 জীৱনত বিশ্বাসটো লওক। মনত কৰক, মই কিয় প্ৰাৰ্থনা কৰিবগৈ বিচৰা নাই? আজি ৰাতিপুৱা কোনে প্ৰাৰ্থনা কৰিছে? অলপ হাত দাঙি দিছোঁ। বহুত ভাল। এতিয়া শুনক, এই প্ৰাৰ্থনা কৰাৰ টাইমত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ ন, কিয় কৰিছোঁ আমি প্ৰাৰ্থনা? বহুত কাৰণ কেনে হ'ব পাৰে। প্ৰাৰ্থনা আমি বহুত কাৰণ কেনে কৰোঁ। প্ৰাৰ্থনা কিয় কৰে কোনো নাজানে। বাইবেলৰ লিখা নাই প্ৰাৰ্থনা কিয় কৰিব লাগে। বাইবেলত কৈছে কি প্ৰাৰ্থনা কৰা, কাৰণ ঈশ্বৰ চব জানে হ'লেও কৰা। প্ৰাৰ্থনা কৰাটো বহুত দৰকাৰ। কিয়? আমাৰ প্ৰভুৰ প্ৰায়ৰিটিটো দিয়া হয় যে প্ৰভু মই যিমানো হয় যেনেকৈ নহয়, কিন্তু মই তোমাৰ ওচৰত এই বিষয়বোৰ লৈ আহিছোঁ কাৰণ বিশ্বাস কৰোঁ মই তোমাৰ ওপৰত। প্ৰাৰ্থনা বহুত দৰকাৰ। যেতিয়া মনটো প্ৰাৰ্থনা কৰিব ইচ্ছা নাযায় নহয়, লাহে 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 লাহে, কিন্তু প্ৰাৰ্থনা মানে ৰুটিন প্ৰাৰ্থনা কৰা নাই। আপোনাৰ যদি আদত আছে সদায় ৰাতিপুৱা প্ৰাৰ্থনা কৰা, আপুনি প্ৰাৰ্থনা কৰিব। মোৰ আদত আছে যেনেকুৱা, কিন্তু কেতিয়াবা মই এনে নামৰ কেনে কৰিম, কেতিয়াবা ভাত খোৱাত আগত মোৰ আদত আছে ন প্ৰাৰ্থনা কৰা, একো ভাল নহয়। কিন্তু কি কৰোঁ এই বৰ্তমান চব ৰখি যাওঁ, সেই এইটো কি হৈছে, কি প্ৰাৰ্থনা কৰিছোঁ আৰু একবাৰ ভালকে, বা কেতিয়াবা ৰাতি প্ৰাৰ্থনা কৰোঁ, যাৰ যাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰি শুই যাওঁ। নাই নাই নাই, এই 3 দিনমান প্ৰাৰ্থনা কৰাৰ পিছত লগা নাই কিবা।
খালি মুখেৰে এটা বকি আছোঁ লাগা নাই প্ৰাৰ্থনা কৰাৰ নিচিনা লাগা নাই আকৌ একবাৰ আঁঠু লওঁ আৰু মনত কৈছোঁ প্ৰভু কি কৰোঁ জানে প্ৰভু মোৰ মনটো তোমাৰ ওপৰত লাগা নাই কিবা এটা ভাল লাগা কিন্তু তোমাক এই মন লৈ কিনে আহিছোঁ তোমাৰ ওচৰত যে আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিবলৈ জ্ঞান বুদ্ধি দিয়া আপোনালোকে আৰু মই যদি বিশ্বাস যদি খালি ভাল মনত কৰোঁ আত্মা ভাল লগা টাইমত কৰে তেনেহ'লে একো ফাইদা নাই বেয়া লগা টাইমত কৰিব লাগিব প্ৰাৰ্থনা যেতিয়া পইণ্ট নাই মানুহবিলাক কৈছে মোৰ আশা আছে দেই কাৰণ মই দেখা পোৱা আছোঁ য'ত দেখা নাপায় তাতে আশা ৰাখিব লাগে য'ত দেখা পায় তাততো আপুনি জানেই দেখাই পাইছে বাইবেলে কৈছে আশা নাই মোৰ একো পইণ্ট নাই একো দেখা পোৱা নাই জীৱনৰ চব কৈ দিছে মোক যে ইয়াতে মৃত্যু আছে একো নাই শেষ আমি আশা ৰাখোঁ যে না প্ৰভু যীশু আমাক জীৱন দিব য'ত চবে মৰি আছে হালকা কৰোঁ মই নতুন জীৱন পাম মই অনন্ত কাল যিটো শেষ নহয় সেই জীৱনত মই যাম মিছা নহয় সঁচা কথা হয় নিজৰ মনত ক'ব কাম হোৱা নাই কাম বাৰে বাৰে বেয়া হৈ গৈছে নাই নহয় এই কাম আশা ৰাখক যে নহয় হ'ব সেই আশাত বিশ্বাস কৰোঁ যে নহ'ব হ'ব মই জানো হ'ব নহয় কিয় আশা নোহোৱা হৈছে যদি কাৰোবাৰ আশা মৰি গ'ল যদি কাৰোবাৰ বিশ্বাস মৰি গ'ল তেনেহ'লে নিজৰ বিচাৰ লওক আকৌ আঁঠু লওক আৰু প্ৰাৰ্থনা কৰক যে প্ৰভু মোৰ মনটো চাগে মই পাথৰ কৰি লৈছোঁ সেইকাৰণে তোমাৰ লগত মই বিশ্বাস নকৰা হৈছোঁ তোমাৰ লগত আশা নাৰাখা হৈছোঁ তুমি যদি কৈ দিয়া মই আছোঁ মোক বিশ্বাস নালাগে জেৰেমায়া 29:11 কৈছে কি মই তোমাৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ প্লেন কৰিছোঁ মই জানো তোমাৰ কাৰণে when the time is right I the Lord will make it happen কৈছে কিন্তু আমাৰ বিশ্বাস নাই আমাৰ সন্দেহ লাগে যে এইবিলাকটো হৈ থাকিব নিজৰ মন মৰ্জিটো কৰি লোৱা হবে তাৰপিছত যে একো উপায় নাথাকিব এতিয়া কম যে প্ৰভু তোমাৰ ইচ্ছা হ'ল এইটোতো অবিশ্বাসী কথা ন নিজৰ চেষ্টা কৰাৰ পিছত কৈ যে প্ৰভুৰ ইচ্ছা হৈ গ'ল প্ৰভুৰ ইচ্ছা হোৱা নাই আপোনাৰ ইচ্ছা হৈছে এইটো আপুনি ফেইল হৈ গ'ল হাৰি গ'ল প্ৰভুৰ ইচ্ছা কেনেকৈ কৰে বহি আছোঁ মই মোক ইটো ৰাস্তা ল'ব লাগে আৰু ইটো ৰাস্তা ল'ব লাগে মই কৈছোঁ কি ইটো ৰাস্তাটো পুৰা মই বুজিছোঁ যে ইটোৱে হয় কিন্তু গম পাইছোঁ যে বাইবেলৰ লগত মিলা নাই দেই ৰাস্তাটো এইটো ৰাস্তা একো দেখা পোৱা নাই এইটো ৰাস্তা ল'মে মই কাৰণ বাইবেলৰ হিচাপত এইটো ৰাস্তা মিলা নাই কিবা এটা ঠিক লগা নাই বাইবেলে কৈছে আপোনালোকে ইমান অভিজ্ঞতা আংকাল আণ্টিবিলাকক জীৱন দেখিছে ল'ৰা ছোৱালী ডাঙৰ কৰিছে ক'ত দেখা পাইছে মানুহ আপোনালোকে সৰু বা ডাঙৰ দেখা পাইছে ই কেনেকৈ বদলিলে বা বদলা নাই ই কি হ'ল কি হোৱা নাই বাইবেলে কৈছে ডু নট লিন অন ইউৰ অ'ন আণ্ডাৰষ্টেণ্ডিং প্ৰভাৱছে কৈছে কি তোমালোকে নিজৰ জীৱন দেখি কিনে কিবা এটা আণ্ডাৰষ্টেণ্ডিং আহিব এতিয়া বুজিছোঁ এই মানুহটোৱে বেয়া মানে ইয়াৰ লগত এই কামটো মানে মোৰ কাৰণে নহ'ব এইটো কামটোৱে নকৰোঁ কিবা এটা বুজা আপোনালোকে বুজিব বুলি কৈছে কিন্তু বাইবেলে কৈছে কি ডু নট লিন অন আণ্ডাৰষ্টেণ্ডিং সাৱধান আপোনালোকে যি বুজিছে সেইটো আপোনাক ডুবাই দিব বাইবেলৰ লগত চাওক বিশ্বাসটো খালি প্ৰভুত কৰক বহুত জ্ঞান আছে পৃথিৱীত যিটো জ্ঞানৰ হয় চলমনে প্ৰভুৰ জ্ঞানে পাইছিলে হ'লেও বেয়া হ'ল ন কাৰণে এই মন প্ৰভুক স্থান দিয়া আৰু প্ৰভুৰ কাম কৰাবোৰ দৰকাৰ এয়া হওক আমি এই বাক্যটো ঘৰত লৈ যাম বহুত আছিলে ক'ব কাৰণে কিন্তু এইখিনি না ক'ব আমি বুজিবৰ কাৰণে কি ক'ব মই বহুত প্ৰিপেয়াৰ কৰি আহিছোঁ কিন্তু আজিৰ মানুহবিলাকৰ এইটো দেখাত লগা নাই কিবা এটা মানুহটো এনেকৈ হৈছে বহুত নহয় নামটো ল'ব নোৱাৰোঁ ন যিখিনি লাগে সেইখিনি কৈ দিছোঁ ক্ষমা কৰিব আমি লিডাৰবিলাকক আমি বহুত জেগাত মিষ্টেক কৰোঁ ন মই লাষ্ট টাইমত ক্ষমা কৰিছোঁ যে আমি ইভেঞ্জেলিষ্ট হয় আমি এল্ডাৰ হয় কষ্ট হয় আমি জেগাত বহুত ভুল কৰোঁ চাগে এই গীৰ্জাত চাগে বহুত জেগাত আমি আহাৰ দিয়াৰ জেগাত চাগে আমি ফেইল হৈছোঁ চাগে ঈশ্বৰে ক্ষমা কৰক আপোনাক যদি মোক ক্ষমা নকৰে মই আপোনাক ক্ষমা নকৰোঁ প্ৰভুৰ শক্তিটো কামত নাহিব বুজি পাইছেনে প্ৰভুৰ শক্তিটো আত্মাটো কৰাৰ নোৱাৰা হৈ যাব এটা ঈশ্বৰৰ ডাঙৰ হোৱা মানুহে সদায় ক্ষমা কৰে ল' ফৰগিভনেছ হয় এইটো বস্তু মূলত বেয়া হ'ল এইটো মই যদি লৈ যাওঁ নহ'ব মই থ'ব লাগিব আৰু ক'ব লাগিব যে থাকক আৰু মই আগবাঢ়িম যদি ইটো লৈ যাওঁ তে মই ইটো অভিজ্ঞতাটো লৈ যাম আৰু মই মানুহটো চেঞ্জ হৈ যাম বহুত দৰকাৰী পাহৰি যোৱা যে বাদ দে
নহ'লে আপুনি ইটোৱে লৈ যাব আৰু আপোনাক খাই থাকিব লাগে প্ৰভুৰ আত্মাটো মাৰি দিব কিন্তু আপোনাৰ মাজত আপোনাৰ আৰু মোৰ মাজত সমাজৰ মাজত পৰিয়ালৰ মাজত এজন দুজনক ক্ষমা কৰক আৰু আগবাঢ়ক এই মনটো একদম প্ৰেমত সোমাই দিয়ক নহ'লে এই গীৰ্জাত আমাৰ প্ৰভুৰ আত্মাটো লাহে লাহে ন ভুল তাতে আমাৰো আছে কাৰণে মই ক্ষমা কৰিছোঁ যে আমাৰো বহুত ভুল আছে কিন্তু আপোনালোকক মই সাৱধান হ'ব দিছোঁ কাৰণ গীৰ্জাত শেষ হৈ নাযায় বস্তুটো কি যদি আপোনাৰ আৰু মোৰ বেয়া হয় মই বেয়া কৰিলে আপুনি বেয়া কৰিলে যদি গীৰ্জাত গুচি হয় একো নহ'লে ন আপুনি বেলেগ গীৰ্জাত গুচি হয় আপোনাৰ পৰিয়ালত যাব ল'ৰা ছোৱালীক যাব পৰিয়ালত যাব চব জেগাত যাব প্ৰভুটো নিবিচাৰে সেইকাৰণে সাৱধান আৰু ঈশ্বৰৰ ওচৰত ঘূৰি আহক আমি যিটো কৰিব চেষ্টা কৰি আছোঁ আমি আলোচনা কৰি ভালকৈ কৰিব চেষ্টা কৰক যাতে এই ৰিভাইভেল প্ৰগ্ৰামটো ভালকৈ হওক আমি এটা খ্ৰীষ্টমাছৰ আগত নিজৰ মনটো প্ৰিপেয়াৰ কৰোঁ ন ভাত খাবৰ কাৰণে নহয় কিন্তু ইমান ভাল দিন আমাৰ কাৰণে ন কিন্তু ফূৰ্তি ফাটাকে আমি যাতে ঈশ্বৰৰ আত্মাক আমি স্পেণ্ড কৰোঁ ন সেইটো কেনে কৰিবা আজি ৰাস্তা মোক ৰাতিপুৱা সুধিছে সেইটো বুজাত কিয় বাৰে বাৰে কাজিয়া হৈ থাকে মোৰ মই নাজানো কিয় কাজিয়া কিন্তু মই যিমানখিনি বুজি পাওঁ এইটো কাৰণে চাগে এইটো কেনে হ'ব পাৰে এইটো কেনে হ'ব পাৰে এইটো হ'ব পাৰে এইটো মই কৈছোঁ কিন্তু নাজানো এইটো মোৰ বুজাটো হয় যে এনেকৈ সদায় হৈ যাব কিন্তু মই নাজানো আমাৰ গীৰ্জাত কেতিয়াবা কাজিয়া হয় ন আমি লাষ্ট টাইম আমি আন্টিহঁতৰ লগত আমি প্ৰাৰ্থনা কৈছোঁ কি কেনেকৈ কি হ'ব কিয় আন্টিবিলাক অহা নাই মই কৈছোঁ কি মই বুজাত কৈছোঁ যে সময় মিলা নাই এইবিলাক নহয় এইটো প্ৰব্লেম নহয় প্ৰব্লেমটো হৈছে প্ৰেম নোহোৱা হৈছে আমাৰ গীৰ্জাৰ পৰিয়াল নামানা হৈছে আমি এজন দুজনে আমি বেলেগৰ লগত ঘূৰি বেছি ভাল পাওঁ নহয় জানো বাইবেলে কৈছে তোমালোকে অবিশ্বাসীৰ লগত ঘূৰি কিয় ভাল পাই আছা অবিশ্বাসী মানে কি বেলেগ কথা প্ৰভুৰ কথা কৈ ভাল নাপাওঁ আৰু প্ৰভুৰ কথা এতিয়া পাতিব নালাগে আমি বাহিৰত পঢ়িলোঁ আপোনাৰ পৰিয়ালৰ প্ৰতিজন দেখাই নাই কি খবৰ নহয় কি চলি আছে মোৰতো এনেকুৱা ভাল মোৰ বেয়া চব কথা আমি পৰিয়াল যেতিয়ালৈ নহওঁ প্ৰভুৰ আত্মা মুখ নকৰে আৰু কিয় হৈছে কাৰণ আমি এজন দুজনক ক্ষমা কৰা নাই মনটো পাথৰ কৰি থৈছোঁ কেতিয়াবা ঈশ্বৰৰ প্ৰতি খং কেতিয়াবা মানুহৰ প্ৰতি খং কিবা সময় যি আমাৰ লগত হৈছে ঘটনা সেই তাৰ ওপৰত খং কিবা কিবি খং ল'ৰা ছোৱালীৰ লগত কমপ্লেইনে নাযায় ন সেইকাৰণে কৈছে কি যোনে বেছি কমপ্লেইন কৰে ঈশ্বৰে মেক শ্ব' কৰে যে ইয়াৰ পৰা ধন্যবাদ দিয়া ভাল আৰু বেয়া দুটাই আছে মই আৰম্ভ কৰিছোঁ ন ভাল আৰু বেয়া কিন্তু মানুহজনে খালি বেয়া কৈ থাকে ঈশ্বৰে কওঁ যে বেয়াই যে কৈছোঁ ভালটো হটাই দিওঁ লওক বেয়াই যদি আছে ইমান মিছাতে কৈ আছে তোমালোকে ভালটো হটাই দিওঁ চ' মানুহজনে খালি বেয়াই দিছে তোমালোকে প্ৰভু মোক এনেকৈ কিয় কৰি আছে আটকি যাব ঈশ্বৰৰ আশীৰ্বাদ ঈশ্বৰৰ মৰম ঈশ্বৰৰ আত্মা চব আটকি যাব যদি আমি নিজৰ মনটো পাথৰ কৰিব এজন দুজনক ক্ষমা নকৰোঁ আমি এইটো নকৰোঁ বিশ্বাস কৰেনে কথাটো ঈশ্বৰে আশীৰ্বাদ কৰক আমি সেইকাৰণে আপোনাক কৈছোঁ মই এটা জানুৱাৰী দিৱসে আমাৰ BVMF চং বুক বনাই আছে আমাক সুধিছে যে যদি গীৰ্জাত কিবা যদি ইচ্ছা আছে গান চান দিয়া ন নতুন গান দিয়া কি গান দিম কি দিম এইটো বুকটো এনেকৈ হ'ব যে এটা অসমীয়া লিখা হ'ব আৰু সেই অসমীয়া গীতটো ইংলিছ লেটাৰত এই লাগিছে অসমীয়াত লিখা হ'ব কিন্তু লেটাৰটো ইংলিছ হ'ব যাতে আমাৰ নতুন ল'ৰা ছোৱালী যোনে অসমীয়া পঢ়িব নাজানে সিহঁতে অসমীয়া গীতবিলাক গাওঁ কিন্তু ইংলিছ লেটাৰত এনেকুৱা BVMFৰ আমাৰ গীৰ্জাৰ কাৰণে আমাৰ মিনিষ্ট্ৰীৰ কাৰণে চং বুক বনাব কিবা কিবি চাইচন থাকিলে আপোনালোকে ক'ব পাৰিব যে এইটো গানটো দিয়া ভাল এইটো দিয়া ভাল আপোনালোকে মোক কৈ দিব এটা তাকে যাৰ যি মন থাকে সেইটো মই তাতে কৈ দিম ঈশ্বৰে আশীৰ্বাদ কৰক এই বাক্যটো মই ছুটিকে প্ৰাৰ্থনা কৰিছোঁ ক'লে পবিত্ৰ স্বৰত থকা মহান পিতৃ তোমাক বহুত ধন্যবাদ দিছোঁ আমাৰ আশীৰ্বাদ তোমাৰ মৰম ঈশ্বৰ আমাৰ মন কঠোৰ হৈ আছে নেকি আৰু যদি কঠোৰ হোৱা নাই প্ৰভুতে আমি কিয় তোমাৰ ইচ্ছা নকৰোঁ আমি কিয় তোমাৰ আজ্ঞাবিলাকত পালন কিয় কৰা নাই প্ৰভু আমি কিয় গীৰ্জাত আহিব বিচৰা নাই আমি কিয় গীৰ্জাত পৰিয়ালক আমি ক্ষমা কৰিব বিচৰা নাই আমি কিয় মৰমেৰে এটা সময় আমি স্পেণ্ড কৰিবকৈ বিচৰা নাই কিয় আমি এজন দুজনৰ বিচাৰ লৈ আছোঁ পাপৰ লৈ কিনে আমি কিয় প্ৰেম কৰিব পৰা নাই ঈশ্বৰ হয়তো আমাৰ বহুত জেগাত আমি মনটো পাথৰ কৰি দিছোঁ ঈশ্বৰ আমি তোমাক পাহৰি গৈছোঁ ঈশ্বৰ আমাক ক্ষমা কৰা ৰজা তুমি যে আমাক এই পৰিত্ৰাণ দিছা অনুগ্ৰহ দিছা ঈশ্বৰ যে আমি পাপী থকা টাইমত তুমি আমাক প্ৰেম কৰিলা প্ৰভু আমাক আশীৰ্বাদ কৰিবা যাতে আমি মনটো পাথৰ নকৰোঁ যাতে এতিয়া আমি যেতিয়া অকলে বহিম
নিজৰ পৰিয়ালৰ লগত বহিম, নিজৰ বন্ধুৰ লগত বহিম, আনৰ লগত বহিম। ঈশ্বৰ সদায় তোমাৰ দৃষ্টিৰে, তোমাৰ কথাৰে ঈশ্বৰ আমি মানুহৰ লগত কথা পাতোঁ, আলোচনা কৰোঁ। তুমি আমাক আশীৰ্বাদ কৰিবা যাতে আমাৰ মনটো পাথৰ হৈ আছে। বেমাৰ আজাৰ আছে ঈশ্বৰ, সমস্যা আছে ঈশ্বৰ, ফেইলিয়াৰ আছে ঈশ্বৰ। Lord, we believe it might be because of all the evil spirits. তুমি আশীৰ্বাদ কৰিবা যাতে আমাৰ এই আত্মাবিলাক আঁতৰাই দিওঁ, যাতে আমি সদায় বিশ্বাস কৰোঁ প্ৰভু ঈশ্বৰ যে তুমি আমাক সদায় প্ৰেম কৰিবলৈ সাজু হৈ আছা। কিন্তু প্ৰভু আমি নিজৰ মনটো পাথৰ কৰি দিছোঁ ঈশ্বৰ। আশীৰ্বাদ কৰা যে আমি নিজৰ এই মনটো পাথৰটো ভাঙি কিনে আকৌ তোমাৰ নতুন দিয়া মনৰ নিচিনা কৰি দিওঁ আৰু আমি আকৌ তোমাৰ মহিমাত লাগি যাওঁ। আমাৰ এই গোটেই আত্মাই মন্দিৰত তুমি আশীৰ্বাদ কৰিবা ঈশ্বৰ। প্ৰত্যেক এটা পৰিয়াল, প্ৰত্যেক এটা ইণ্ডিভিজুৱেলৰ জীৱনত তুমি আশীৰ্বাদ কৰি ঈশ্বৰ আমি তোমাৰ ওচৰত ৱৰ্শ্বিপ যাতে কৰিছোঁ, আৰাধনা যাতে কৰিছোঁ, তুমি আশীৰ্বাদ কৰিবা। এই প্ৰাৰ্থনা আমাৰ জীৱন তোমাৰ হাতত ঘূৰাই দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আমেন।